সপোনত নাগ নাগিনৰ জোৰা দেখা কি কথাৰ সংকেত কৰে বা কি মতলব হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত জানিম সপোনত নাগ নাগিনৰ জোৰা দেখা কি মতলব হয়। বন্ধু বান্ধৱীসকল, সপোনত নাগ নাগিন দেখাৰ মতলব কি হয় জনাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে পাই থাকে। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেন্তে এটা লাইকো কৰিব আৰু বন্ধুবৰ্গটো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই সপোনৰ অৰ্থ কি হয় জানিব পাৰে। আহক তেন্তে জানো বন্ধু বান্ধৱীসকল, সপোনত নাগ নাগিনৰ জোৰা দেখা কেনেকুৱা সপোন হয়। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তিয়ে সপোনত নাগ নাগিনৰ জোৰা দেখে তেন্তে তেওঁৰ আহিব লগা সময় তেওঁৰ যিটো গাত শৰীৰ তাৰ সকাৰাত্মক শক্তি বাঢ়িব, লগতে তেওঁৰ সৌভাগ্যত তেওঁৰ বৃদ্ধি হ'ব, লগতে তেওঁৰ আত্মবলো বৃদ্ধি হ'ব। গতিকে এই সপোন এজন পুৰুষৰ কাৰণে ভাল সপোন মনা হৈছে। যদি কোনোবা মহিলাও যদি এই সপোন দেখে তেওঁৰ কাৰণে এই সপোনটো ভাল মনা হৈছে। তেওঁৰ কাৰণেও যিটো আত্মসন্মান তেওঁৰ বাঢ়িব, লগতে আত্মবল বাঢ়িব, লগতে তেওঁৰ সৌভাগ্যৱান হ'ব। গতিকে বন্ধু বান্ধৱীসকল, সপোনত নাগ নাগিনৰ জোৰা দেখা এই সংকেত কৰে বা এই অৰ্থ হয় বা এই মতলব হয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই। কাইলৈ মই আপোনালোকৰ ওচৰত আন এটা সপোনৰ যিটো অৰ্থ বা কি কথাৰ সংকেত কৰে তাৰে বিষয়ে লৈ আহিম। তেতিয়ালৈ আপোনালোকে ভালে থাকিব। ধন্যবাদ।